হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক টি নিউজ অসমৰ আজিৰ পৰা এক নতুন অনুষ্ঠান আমি আয়োজন কৰিছো যি নেকি স্বাস্থ্য বাৰ্তা এই স্বাস্থ্য বাৰ্তাত বিভিন্ন ৰোগীসকলৰ বিভিন্ন বিভাগৰ ডক্টৰৰ ওচৰত আমি যাম আৰু সেই ডক্টৰৰ পৰা আমি কিছু ৰোগৰ যি চিকিৎসা সেই চিকিৎসা সম্পৰ্কে আমি এই স্বাস্থ্য বাৰ্তাত আমি জনাবলৈ যত্ন কৰিম আৰু সেই সূত্ৰে আজি আমি উপস্থিত হৈছো খাৰুপিটিয়াৰ এজন অভিজ্ঞ ডক্টৰ হোমিওপ্যাথিক ডক্টৰ গিয়াছউদ্দিন আহমেদ সকলোৰে পৰিচিত ব্যক্তি বিগত 30 বছৰৰ পৰা এই চিকিৎসা সেৱা প্ৰদান কৰি আছে আৰু সুনাম কৰি আহিছে সেইজন অভিজ্ঞ ডক্টৰ গিয়াছউদ্দিন আহমেদ আৰু সেইজন গিয়াছউদ্দিন আহমেদ ডক্টৰৰ ওচৰত আমি উপস্থিত হৈছো আৰু জানিম আজি বিশেষকৈ কেইবাটাও বিভাগৰ কেইবাটাও ৰোগৰ আসলে চিকিৎসা কৰে কিন্তু আজি বিশেষকৈ আমি এটা ৰোগৰ ওপৰত আলোচনা কৰিম যেটো হৈছে সচৰাচৰ দেখা যায় আজি সচৰাচৰ বেছি হৈছে যেটো নেকি কিডনিত পাথৰ হোৱা যেটো বেমাৰ সেই বেমাৰৰ ওপৰত আমি আলোচনা কৰিম আৰু এই বেমাৰটো আসলে কিয় হয় এই বেমাৰটো কি ভুলৰ কাৰণে মানুহৰ এই কিডনিত পাথৰ হয় আৰু এই পাথৰ চিকিৎসাটো কেনেকৈ হোমিওপ্যাথিক যি আসলে চিকিৎসা সেই হোমিওপ্যাথিক চিকিৎসাৰ জৰিয়তে কেনেকৈ আসলে ৰোগীজন সুস্থ হয় আৰু সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আৰু এয়া হৈছে আমাৰ ওচৰত ডক্টৰ গিয়াছউদ্দিন আহমেদ প্ৰথমতে আপোনাক আমাক টি নিউজ অসমৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছো প্ৰথমতে পৰিচয়টো জানিম মই ডক্টৰ গিয়াছউদ্দিন আহমেদ DHMS HNFWT MRHS হয় ধন্যবাদ জনাইছো এয়া আছিল গিয়াছউদ্দিন আহমেদ আমি এতিয়া জানিম আপুনি যেহেতু আমি গম পাইছো কেইবাটাও আপোনাৰ ৰোগৰ চিকিৎসা দিয়া পৰিলক্ষিত হৈছে কিন্তু বিশেষকৈ আমি আজি আলোচনা কৰিম যে কিডনিত পাথৰ হয় এই পাথৰটো আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম এই পাথৰটো কিয় হয় মানুহে কোনটো কৰা ভুলৰ বাবে এই পাথৰটো হোৱা পৰিলক্ষিত হয় আসলতে একজেক্ট কজ এতিয়ালৈকে জনা হোৱা নাই বিশেষকৈ কিছুমান ফেক্টৰৰ কথা উপলব্ধি কৰা হৈছে যে কিছুমান ৰেসপন্সিবল ফেক্টৰ এটা হল কজ এটা হল ফেক্টৰ মানে এই ফেক্টৰ হল যে এই সম্ভৱপৰ এইবিলাক লাইনদি মানে বেমাৰবিলাক হয় আসলতে কিডনিটো হল এক্সক্ৰিটিভ সিস্টেম তাৰ মানে মানুহৰ শৰীৰত যিমান অলাগতিয়াল বস্তু আছে এইবিলাক এক্সক্ৰিয়েশ্যন কৰে পানীৰ ৰূপত এয়া হল কিডনি ফিল্টাৰ শৰীৰৰ ফিল্টাৰ বুলি কোৱা হয় এটা কোৱা হৈছে যে কিছুমান বস্তু লক্ষ্য কৰা গৈছে যদি মানুহৰ শৰীৰৰ মানে যেনে ডিহাইড্ৰেশ্যন হৈছে ঘাম বেছি ওলাই গৈছে বা ওৱান সাইডেদি ধৰক মানে ক্ৰনিক ডায়েৰিয়া হৈ আছে ক্ৰনিক ডিসেন্ট্ৰি হৈ আছে যাৰ কাৰণে শৰীৰৰ ভাইটাল ফ্লুইডবিলাক ওলাই যায় আছে ওলাই যোৱাৰ পিছত হয় কি মানে ইউৰিনৰ যিটো স্পেচিফিক গ্ৰেভিটি কনচেন্ট্ৰেচন মানে গাঢ়তা ইউৰিনৰ গাঢ়তা বাঢ়ি যায় আৰু যেতিয়া গাঢ়তা বাঢ়ি যায় তাতে ক্ৰিষ্টেল ফৰ্ম হয় গেট জমা হয় আৰু এই গেটবিলাক যেতিয়া এটা আনটোৰ লগত মিলি যায় লাগি যায় এটাৰ পিছত এটা জমা হৈ পাথৰৰ সৃষ্টি হয় আৰু এটা কথা আসলতে এই যি পানী আসলতে মানুহে যদি পান কৰে এই পানীটো আসলতে ফিল্টাৰ কৰি খোৱাটো বাধ্যতামূলক নেকি নাই পানী মানে ভাল পানীটো স্বাস্থ্যৰ কাৰণে ভাল কাৰণ আমাৰ শৰীৰত যিবিলাক বস্তু যায় আছে মানে আৰম্ভণিতে যদি আমি বেয়া বস্তুখিনি দিওঁ বডিৰ এটা ইমিউনো পাৱাৰ আছে যে অটোমেটিক্যালি মানে কিছু বস্তু যেনে ব্যাকটেৰিয়া সোমাই গৈছে ডাইজেষ্ট কৰি দিব মানে ভাইৰাছ সোমাই গৈছে ডাইজেষ্ট কৰি দিব বডিৰ এটা পাৱাৰ আছে যেতিয়া বডিৰ পাৱাৰ মানে পাৱাৰৰ ওপৰত হৈ যায় তেতিয়া বডি যেতিয়া নোৱাৰে তেতিয়া বেমাৰটো খোপনিপতে যায় কি আগতে মানুহে নদীৰ পানী পান কৰিছিল কিন্তু সেই টাইমত কিন্তু কিডনিৰ পাথৰ যিটো বেমাৰ সেইটো বহুত কম আছিল আপুনি যদি যায় 1980 বা 1970 এনেকুৱা যদি চনত আপুনি উভতি যায় কিন্তু সেইটো সময়ত এই বেমাৰটো ইমান নাছিল কিন্তু সেইটো সময়ত মানুহে কিন্তু নদীৰ পানী তেনেকুৱা পান কৰিছিল কিন্তু তথাপি কিন্তু এই বেমাৰটো নাছিল কিন্তু বৰ্তমান মানুহে কোনটো আসলতে ক্ষতিকাৰক আসলতে মানুহৰ গাত সোমাইছে যেটো কাৰণে আজি কিডনিত পাথৰ বেমাৰটো লাহে লাহে বৃদ্ধি পাই আছে বিশেষকৈ বৰ্তমান যেটো সময় এইটো সময়ত আৰ্টিফিচিয়েল খাদ্যবিলাক বেছি হৈ আছে খোৱা লোৱা ভেজলোৱা হৈ গৈছে কোনো নেচাৰেল বস্তু নাই দেখাত নেচাৰেল কিন্তু আসলতে নেচাৰেল নহয় আননেচাৰেল ফুড জাংক ফুড তাৰপিছত ফাষ্ট ফুড তাৰপিছত মানে বেছি ৰাতি টোপনি ক্ষতি কৰা টোপনি কম হোৱা তাৰপিছত মানে ওয়েট যদি বেছি হৈ যায় তাৰপিছত মানে বিশেষকৈ এন্টাচিডৰ যেতিয়া পৰিমাণ বেছি হৈ যায় তেতিয়া কিডনিৰ ফাংচনবিলাক কমি আহে আৰু এটা কথা হোমিওপ্যাথিক চিকিৎসা হিচাপে পাথৰ আসলতে উলিওৱা পৰিলক্ষিত হৈছে আমি কেইবাটাও এক্সাম্পল চাইছোঁ আপুনি পাথৰ বাস্তৱত আপুনি ওলাই দেখাইছে এনেকুৱা মানুহ আসলতে লৈ আহিছে তো এই চিকিৎসাটো হোমিওপ্যাথিক সিস্টেমত কেনেকৈ দিয়া হয় এজন ৰোগী সুস্থ হতে মিনিমাম কিমান দিন সময় লাগে আৰু কিমান পাথৰ হ'লে আসলতে হোমিওপ্যাথিক চিকিৎসাত সম্ভৱপৰ হৈ উঠে আসলতে সাইজ হল কথা হল কি এনে মানে
পাথৰবিলাক যেহেতু কিডনিত হয়, কিডনিৰ পৰা মানে ইউৰেটাৰেদি ওলাই আহি ইউৰিনাৰী ব্লাডাৰত জমা হয়, তাৰপিছত ইউৰেথ্ৰাদি বাহিৰত ওলাই যায়। এইটো হ'ল প্ৰচেছ। জানো কিডনিৰ পৰা আৰম্ভ হয়, কিডনিত ষ্টাৰ্ট হয়, সেইকাৰণে নামে কিডনি ষ্টোন। ইউৰোলিথিয়াছিছ বুলি কয়, তাৰপিছত এনেই ৰেনেল কেলকুলি বুলি কয়, মানে চবকেইটাৰ নাম একেই। কিডনিত আৰম্ভণি হয় পাথৰটো, আৰু কিডনিৰ পৰা যেতিয়া ওলাই আহে, কিডনিৰ পৰা ওলাই আহোঁতে ডাঙৰ কথা নহয়, কিন্তু কথা হ'ল কিডনিৰ পৰা ওলাই যেতিয়া ইউৰেটাৰত আহে, ইউৰেটাৰত যদি ইউৰেটাৰৰ মানে ডায়মিটাৰ মানে মেক্সিমাম 8 mm থাকে। হয় হয়, 8 mm তাৰ ডায়মিটাৰ, চেনেলটোৰ 8 mm। ষ্টোনটো যদি 8 mm অধিক হয় তেতিয়া ওলাই অহাটো অসুবিধা হ'ব, আৰু যদি কম হয় তেতিয়া সোনকালে ওলাই আহে। এতিয়া আগতীয়াকৈ যদি ষ্টোনটো অলৰেডি মানে ইউৰেটাৰত আছে আৰু ইউৰেটাৰত ব্লক হৈ আছে, তেতিয়া ইউৰেটাৰ যদি ব্লক হৈ থাকে, ইফালে ঔষধ যদি আমাৰ এইবিলাক ঔষধ যেতিয়া দিয়া হোৱাৰ লগে লগে কি হয়, কিডনিটো বেছি ফিল্টাৰ কৰে, পানী বেছিকৈ খাব দিয়া হয়, কিডনিটো বেছি ফিল্টাৰ কৰে, আহি যেতিয়া ধাক্কা লগায় তেতিয়া ষ্টোনটো ওলাই আহে। এটা কথা হ'ল এতিয়া যে কেতিয়াবা আনফৰ্চুনেটলি ষ্টোনবিলাক মানে অলপ ডাঙৰ চাইজ হয়, ফ'ৰ্চফুলি যদি ইউৰেটাৰত সোমাই যায় আৰু ইয়াক যদি আৰু ধাক্কা দিয়া হয়, তেতিয়াহ'লে পেচেণ্টৰ মানে ৰিস্ক ফেক্টৰটো বাঢ়ি যায়, ইনফেকশ্যন হৈ যাব। বেছি সময় যদি ষ্টোন এটা গাত লাগি থাকে, তাতে ইনফেকশ্যন হ'ব, পুজ হ'ব, তেজ পানী ওলাব, কিডনিটো ফুলি যাব, নেফ্ৰলিথিয়াছিছ। সেইটো কাৰণে আগতীয়াকৈ আল্ট্ৰাচাউণ্ড কৰাটো দৰকাৰ। আল্ট্ৰাচাউণ্ড কৰাৰ দৰকাৰ, কাৰণ পেটৰ বিষ হ'লে, পেচাবৰ যদি অলপ জ্বলা পোৰা হয়, তে সম্ভৱপৰ মানে ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে পেটৰ বিষ হয়, যদি দেখা গৈছে যে নাই আচলতে গেছৰ ফালৰ পৰা হোৱা নাই, তেতিয়াহ'লে ডক্টৰে মানে ডাইৰেক্টলি মানে ছাছপেক্ট কৰে যে ষ্টোন হৈছে। পেচাবৰ অলপ যদি মানে কিবা অলপ চিমটমছ পোৱা যায়, লগে লগে আল্ট্ৰাচাউণ্ড কৰিব দিয়া হয়। এইকাৰণেই দিয়া হয় যে সোনকালে বেমাৰটো ধৰা পৰক আৰু তাৰ উপযুক্ত চিকিৎসা হওক। এনেকুৱা মানুহ আছে নেকি যিজন মানুহৰ আচলতে পাথৰ হৈছে কিন্তু নিজে গম পোৱা নাই, বা এনেই সচৰাচৰ আপোনাৰ বিষ হৈছে কিন্তু গেষ্ট্ৰিকৰ বিষ বুলি বা এনেকুৱা গেছৰ কাৰণ হৈছে, এনেকুৱা চিকিৎসা হৈ আছে, কিন্তু সেনেকুৱা মানুহে কেনেকৈ গম পাব আচলতে মোৰ যে পাথৰ হৈ আছে, সেই বিষটো কি অন্য ব্যতিক্ৰম হ'ব নেকি? তাত এটা ষ্টোনৰ কেটাগৰীৰ ভিতৰত কেলছিয়াম ছুপ্ৰোভাইট বুলি এটা হেৰি আছে, ষ্টোন আছে, যিটো ইনফেকশ্যনৰ কাৰণে হয়। ইনফেকশ্যনৰ কাৰণে বেছি লং টাইম ইনফেকশ্যন যদি থাকে, এইটোৰ কাৰণে হয়। সেইবিলাক ক্ষেত্ৰত ষ্টোনবিলাক মানে ৰেপিড গ্ৰ'থটো ৰেপিড হয় আৰু পেইন নাথাকে। শ্লাইট অলপমান কোনোবা এটা চিমটম দেখা দিব, 1-2টা চিমটম দেখা যায়, আৰু সেইটোৰ ওপৰত যদি ট্ৰিটমেণ্ট কৰা নহয়, লগে লগে তাৰ নেক্সট চিমটমটো আহি পৰে যে পুজ ওলায় বা তেজ ওলায়, আৰু তেতিয়া ছিৰিয়াছ কণ্ডিশ্যন হৈ যায়, জ্বৰ থাকিব, ছিভিয়াৰ জ্বৰ থাকিব, কাৰণ ইনফেকশ্যন হৈ গৈছে নহয়। এই বিষটো আচলতে পেটৰ কোনটো ছাইডত হয়? বিষটো এতিয়া মানে যদি সোঁ ছাইডত ষ্টোন হৈছে সোঁ ছাইডে হ'ব, বাওঁ ছাইডে যদি ষ্টোন হৈছে বাওঁ ছাইডে হ'ব। এইটো বিষটো আচলতে পেটত নহয়, যদি কয় যে পেটত হয়, পেটত নহয়, আচলতে ৰাজহাড়ৰ লগত থাকে কিডনি দুটা, ৰাজহাড়ৰ 2 ছাইডে দুটা থাকে, লেফ্ট ৰাইট। গতিকে মানে ৰাজহাড়ৰ ছাইড পিছফালে মানে ডিটেক্ট কৰা যায়। ৰাইজৰ এটা প্ৰশ্ন, আচলতে হোমিঅ'পেথিক চিকিৎসাৰ জৰিয়তে যদি কিডনিৰ পাথৰ ওলোৱা হয়, আৰু সেই পাথৰ ওলোৱাৰ পিছত কিন্তু কিছু পাথৰ বোলে ৰৈ যায়, সেই পাথৰ আৰু কিছুদিন পিছত পুনৰ সেই বেমাৰ বা কিডনি পাথৰ দেখা যায়, এনেকুৱা এটা ৰাইজে প্ৰশ্ন কৰে। আচলতে কি মানে আনুমানিক কোনো বস্তুৱেই নহয়, কোনো ডক্টৰে ক'ব নোৱাৰে আপোনাৰ আৰু নালাগে। আজিকালিৰ সময়ত মানে সুবিধা আছে, আল্ট্ৰাচাউণ্ড কৰি যদি পাথৰ এটা ধৰা পৰিছে, তাৰ ডায়মিটাৰ, তাৰ মানে হিচাপ চাইজ জনা হৈ আছে, যেনেকৈ ধৰক উদাহৰণস্বৰূপে 10-10 mm এটা পাথৰ আল্ট্ৰাচাউণ্ডত ডিটেক্ট কৰা হৈছে। এতিয়া সেই আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট লৈ যেতিয়া ডক্টৰৰ ওচৰত আহিব আৰু ডক্টৰে ক'ব যে এনেই ভাল পাই যাব, এইটো আচলতে ভুল কথা। তেখেত জনা শুনা মানুহ হৈ আচলতে তেখেতক কি কনভিন্স কৰিব লাগিব, পাথৰটো আপোনাৰ ইউৰেটাৰী ডায়মিটাৰতকৈ ডাঙৰ, গতিকে এই ষ্টোনটো অলপ সময় ল'ব। কিয় এই ষ্টোনটো মানে ঔষধৰ দ্বাৰা কি কৰিব লাগে, ভাঙিব লাগিব ভিতৰতে, এতিয়াই ফ'ৰ্চ দিব নোৱাৰি। ঔষধতো আৰু চিনি নাপায় নহয় ক'ত কি কাম কৰিব লাগিব। ঔষধ দিয়াৰ লগে লগে কি ঔষধৰ কাম হ'ল ফ'ৰ্চ দিয়া, বাহিৰৰ ফালে ওলাই দিয়া। এতিয়া কথা ডক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব, কি ঔষধ কেনেকৈ মানে ড'জ ৰিকমেণ্ডেড কৰিব আৰু কেনেকৈ তেওঁক এডভাইচ কৰিব। তো ঔষধটো দিয়াৰ লগে লগে এই ধৰণৰ ঔষধ দিব লাগিব যি ঔষধৰ দ্বাৰা ষ্টোনটো ভাঙি যায়। মোৰ মানে যেতিয়া লেছ দেন 8 mm হ'ব চাইজ, ইয়াক ওলাই অনাৰ কাৰণে ডক্টৰে চেষ্টা কৰিব নালাগে, ঔষধে ওলাব। গতিকে ডক্টৰৰ কাম হ'ল যে ষ্টোনটো মানে তাক মানে
ক্লিনিকেলি ডায়াগন'জ কৰা এই কি 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 কেটাগৰীৰ পাথৰ হয় আৰু ইয়াক ভালিবলৈ কিমান সময় লাগে সেইটো ডাক্তৰৰ টেকনিক হয় এইটো কি মেডিচিন দি তেওঁক মানে চিকিৎসা কৰিব লক্ষ্য ৰাখিব লাগিব ডাক্তৰ এজনৰ ওচৰত পেচেণ্ট এটা অহাৰ লগে লগে মই এইটো নকওঁ যে মই পাৰোঁ বেলেগে নোৱাৰে সেইটো নহয় প্ৰত্যেক ডক্তৰেই বেমাৰীক ভাল কৰাৰ কাৰণে কম পইচাৰ ভিতৰত কম সময়ৰ ভিতৰত ভাল কৰাৰ কাৰণে চেষ্টা কৰে তাৰ কাৰণে মানে মনোযোগ সহকাৰে ডাক্তৰৰ পেচেণ্টক মানে সোধা পোছা কৰে পৰীক্ষা নিৰীক্ষা কৰে যেন মোৰ হাতেদি বেমাৰটো ভাল হয় আৰু এজন মানে চবতকৈ ডাঙৰ কথা হ'ল এজন ডক্তৰৰ ওচৰত চবতকৈ সুখৰ খবৰ হ'ল পইচা পোৱা নহয় এজন বেমাৰী যেতিয়া আহি ক'ব ছাৰ আপোনাৰ ঔষধ খাই মই ভাল পাইছোঁ ইয়াতকৈ ডাঙৰ মানে পুৰস্কাৰ ডাক্তৰৰ ওচৰত একোৱেই হ'ব নোৱাৰে আৰু প্ৰত্যেক ডক্তৰে এইটো ইচ্ছা কৰে যে মই বেমাৰীক ঔষধ দিছোঁ সেই বেমাৰী যেন মোক আহি কয় ফিডবেকটো যাতে ভাল লৈ আহে যে নে আপোনাৰ চিকিৎসা মোৰ ভাল হৈছে আপোনাক এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ আৰু এটা কথা ক'ব খুজিছোঁ যে এই ষ্ট'নৰ ক্ষেত্ৰত এতিয়া হোমিঅ'পেথিক ঔষধ বুলিলে ভাল হ'ব সেইটো নহয় বহুত ডক্তৰ আছে বহুতেই ঔষধ দি আছে মই কিছুদিন আগৰ পৰাই বস্তুখিনি মানে ৰিটাই দিছোঁ মানে বহুত ইয়াৰ পিছত বহুত কষ্ট কৰিছে বহুত চেষ্টা কৰিছোঁ বিভিন্ন ধৰণৰ বেমাৰী আহিছে এটা বেমাৰী এবাৰ অহাৰ পিছত দ্বিতীয়বাৰ অহাটো সেইটো বেমাৰীৰ মানে ইচ্ছাৰ ওপৰত হয় ডক্তৰৰ ওপৰত ৰেচপেক্ট থাকিলে আহিব ভাল হোৱা নাই কিয় পইচা দিব কিয় আহিব বাৰ বাৰ এটা বেমাৰী ভাল কৰিব লাগিলে এজন ডক্টৰে কিমান চিন্তা কৰিব লগা হৈছে আৰু কিমান ফেইলাৰ হ'ব লগা হৈছে এটা কেছৰ পিছত যেতিয়া ফেইলাৰ নহ'ব নহয় ই ছাকচেছ কেতিয়াও হ'ব নোৱাৰে গতিকে মই আৱিষ্কাৰ কৰা নাই ছিষ্টেমত অলৰেডি আছে হোমিঅ'পেথিক ছিষ্টেমত আছে এতিয়া কথা দিয়াৰ ধৰণটোহে কথা এতিয়া হোমিঅ'পেথিক মেডিচিন ষ্ট'নৰ কাৰণে কোনো পাৰ্টিকুলাৰ মেডিচিন নাই কোনো বেমাৰৰ কাৰণে কোনো পাৰ্টিকুলাৰ মেডিচিন নাই কনষ্টিটিউশ্যনেল মেডিচিন হ'ব নাই কনষ্টিটিউশ্যনেল মেডিচিন মানে এজন বেমাৰীৰ মূৰৰ পৰা ভৰিলৈকে যি কেৰেক্টাৰ কয় যাৰ বিহেভিয়াৰ তাৰ মোড অফ লিভিং তাৰ খোৱা লোৱা তাৰ চাল চলন এইবিলাক যেতিয়া ঔষধৰ লগত মিলোৱা হ'ব চিমটমেটিকেলি মিলোৱা হ'ব তাক কোৱা হয় কনষ্টিটিউশ্যনেল মেডিচিন আৰু কনষ্টিটিউশ্যনেল মেডিচিন যদি কাৰেক্ট হৈ যায় তেতিয়াহ'লে মেজিকৰ নিচিনা কাম হ'ব পালোঁ এইটো আধা ঘণ্টাটো পাথৰ ওলাইছে 24 ঘণ্টাৰ পিছত আহি কৈছে যোৱাকালি এজন বেমাৰী আহিছে মানে বয়সস্থ মানুহ হাতত লৈ আহিছে আহি কান্দো অৱস্থা কি দিগদাৰি পালোঁ কি কষ্ট পালোঁ আপোনাৰ তাত আছে নেকি আছে এতিয়াও আছে তো এটা কথা হ'ল মই কোৱা নাই আপুনি পাথৰটো লৈ আহিব মোক কওক আহি ফিডবেক দিয়ক এইটো নহয় আচল কথা হ'ল কি ডক্টৰৰ যেতিয়া ডিউটি ঠিক হ'ব আল্লাই যেতিয়া ৰহম কৰিব এইটো আল্লাহৰো কথা থাকে তে আল্লাই যেতিয়া ৰহম কৰিব আৰু সেইজন মানুহ যিটো পাব আৰু সেই যে কথাটো যেতিয়া ব্যক্ত কৰে এতিয়া সেইটো ডক্টৰৰ ক্ৰেডিট নহয় এইটো ছিষ্টেমৰ ক্ৰেডিট হয় এইটো ছিষ্টেমৰ ক্ৰেডিট এইটো হোমিঅ'পেথিক ছিষ্টেমটো আচলতে অনভিজ্ঞ মানুহৰ হাতত যদি পৰে তেতিয়া ছিষ্টেমটো অনভিজ্ঞ আৰু বিজ্ঞ মানুহৰ হাতত যেতিয়া পৰে বিজ্ঞ এতিয়া কথা হ'ল এই ক্ষেত্ৰত মানুহে কি ক'ব সেইটোহে আচল কথা মই চিকিৎসা কৰিছোঁ মোৰ দায়িত্ব মই পূৰা কৰিছোঁ এতিয়া মানুহে যদি কৈছে যে ঔষধ খাই ভাল হয় হোমিঅ'পেথিক ঔষধ খাই ভাল হয় সেইটো হ'ল আচল ফিডবেক আৰু কথা হ'ল যে বিভিন্ন জেগাত ঘূৰি ফুৰি আমাৰ ইয়াত বহুত ডাঙৰ ফাইল লৈ আহে বহুত দূৰ দূৰণিৰ বেমাৰী আহে আৰু সেইবিলাক মেডিচিন কনষ্টিটিউশ্যনেল মেডিচিন দিয়াৰ পিছত বহুত বেমাৰী ভালো পাইছে এতিয়া কথা হৈছে যে এজন মানুহ ইমান ঘূৰা ফুৰাৰ পিছত যেতিয়া হোমিঅ'পেথিক ঔষধ খাই পাৰ্টিকুলাৰ জেগাৰ পৰা ঔষধ খাই ভাল পাব সেইটোৱে চবতকৈ ডাঙৰ ফিডবেক সেইটো তাৰ পৰা বিচাৰিব নালাগে অট'মেটিকলি এজনে 10টা লৈ আহিব 10জন লৈ আহিব আৰু এটা কথা আচলতে এই কিডনিত পাথৰ এই দুখীয়া পৰিয়ালৰ যদি কোনোবা ব্যক্তিৰ আচলতে হয় সিহঁতে চিন্তাত পৰে সিহঁতৰ হাতত আচলতে ধনৰ অভাৱ হয় বা সিহঁতে ভাবে যে 20,000 পৰা 30,000 টকা তেনেকৈ খৰচ হ'ব এই অস্ত্ৰোপচাৰ কৰোঁতে কিন্তু আপোনাৰ ওচৰত যিহেতু অস্ত্ৰোপচাৰ নকৰাকৈ আচলতে এই পাথৰটো উলিয়াই দিয়াৰ যি ঔষধ আপুনি দিব সেইটোৰ কাৰণে আচলতে এটা আনুমানিক যি খৰচ সেই খৰচটো দুখীয়া পৰিয়াল হিচাপে আচলতে কিমান হয় এতিয়া কথা হ'ল হোমিঅ'পেথিক ডক্টৰে বিশেষকৈ হোমিঅ'পেথিক ডক্টৰে মানে ৰেফাৰত কেতিয়াও নিলিখে আপুনি আল্ট্ৰাচাউণ্ড কৰিলেও হওক তেজ পৰীক্ষা কৰিলেই হওক নিলিখে কাৰণটো হ'ল যে আমাৰ ঔষধবিলাক চিমটমেটিকেলি হয় এতিয়া ধৰক এতিয়া ষ্ট'নৰ ক্ষেত্ৰত যদি কোৱা হৈছে তেতিয়া আমি সদায় কওঁ যে আপোনাৰ পুৰণা ৰেকৰ্ড কি আছে লৈ আহিব তো পুৰণা ৰেকৰ্ডত যদি ডিটেক্ট হৈছে যে ষ্ট'ন হৈছে কি চাইজত চাইজ শ্বৰ্টে মাৰিবি সৰু সুৰা চাইজ যদি হয় তেতিয়া চাম যে 1 বছৰ আগত যদি 5 mm আছিল এই 1 বছৰ নেক্সট বছৰত খুব বেছি 2 mm বাঢ়িব 7 mm আইডিয়া এটা হৈ যায় তো সেই ক্ষেত্ৰত আমি এটাই কথা কওঁ যে ঔষধ কিনি আপুনি খাই থাকক কিন্তু 2 মাহৰ ভিতৰত যদি কোনো ৰিজাল্ট নহয় তাৰ 2 মাহৰ পিছত আপুনি হেৰি কৰিব এই
আল্ট্ৰাচাউণ্ড এটা কৰিব লাগিব আৰু দেখা গৈছে যে 2 মাহ এইকাৰণে ওলাইছোঁ 2 মাহ লাগে নেকি যদি আপুনি প্ৰশ্ন কৰে মোক যে 2 মাহ লাগে নেকি 2 মাহ নহয় কেতিয়াবা 3 মাহো লাগে সৰ্বনিম্ন মই যিটো মোৰ অভিজ্ঞতাৰ পৰা আছোঁ সৰ্বনিম্ন আধা ঘণ্টা যোৱাকালিত পালোঁ 48 ঘণ্টা এতিয়া 48 ঘণ্টা আধা ঘণ্টা এতিয়া মই 48 ঘণ্টাও ক'ব নোৱাৰি কাকো আধা ঘণ্টাও ক'ব নোৱাৰিম এইটো মানে মেডিচিনৰ যিটো এফেক্ট বিভিন্নজনৰ চব বিভিন্ন হিচাপে আৰম্ভ হয় আৰু মানুহে খোৱা লোৱাৰ ওপৰত নিৰ্ভৰ কৰে ঔষধটো খুৱাওঁতে কি দায়িত্ব সহকাৰে ঔষধটো খাইছে নে নাই বহুত মানুহক দেখা গৈছে ঔষধ দিছোঁ মানে 15 দিন পিছত আহিছে 1 মাহ পিছত আহিছে ঔষধ দিছোঁ 15 দিনৰ আহি গৈ আধা আছেই নহয় এটা কথা হ'ল যে অবষ্টাকলছ অফ ৰিকভাৰী বুলি এটা আমাৰ ছাবজেক্ট আছে অবষ্টাকলছ অফ ৰিকভাৰী কিহৰ কাৰণে অবষ্টাকলছ হয় মানে বেমাৰী ভাল হোৱাৰ ক্ষেত্ৰত যে বাধা হয় কিহৰ কাৰণে হয় এটা হ'ল তাৰ মাজত এটা বিশেষ উল্লেখযোগ্য দিশ হ'ল যে পেচেণ্টৰ ইৰেগুলাৰিটিছৰ কাৰণে হয় ইনডিফাৰেঞ্চ এপাথি হৈ থাকে যে মানুহ খেয়ালেই নকৰে যে মোৰ ঔষধ খাব লাগিব আনিছোঁ আৰু কাৰোবাৰ দায়িত্ব দি ঔষধ আনি দিছিল থৈ দিছোঁ পেলাই মোক খোৱাৰ খাম কেতিয়াবা সেইবিলাক ক্ষেত্ৰত মানে অলপ অসুবিধা হয় গতিকে বেমাৰ যিটো দায়িত্ব সহকাৰে দেখা হয় আৰু সেনেকৈ দায়িত্ব হিচাপে যদি ঔষধখিনি খোৱা হয় তেতিয়া আমি কোৱা হিচাপে এই ৰেঞ্জৰ ভিতৰত 2ৰ পৰা 3 মাহৰ ভিতৰত মানে ভাল ৰিজাল্ট পোৱা যায় দেখা আমি গম পোৱা মতে আপুনি 23 তাৰিখে ৰাইজৰ স্বাৰ্থত আচলতে বিনামূলীয়া স্বাস্থ্যৰ শিবিৰ পাতিছে তো সেই 23 তাৰিখৰ দিনা আচলতে কিমান বজাৰ পৰা কিমানলৈ আচলতে এই শিবিৰ থাকিব আৰু কি আচলতে চিকিৎসা তাত কৰা হ'ব আৰু কি টেষ্ট আচলতে কৰা হ'ব যদি অলপ ক'লে হয় ইয়াৰ আগতে আপোনাৰ এটা প্ৰশ্নৰ উত্তৰ মোৰ ৰৈ গৈছে মানে আপুনি সুধিছিলে যে কিমান টকাৰ ভিতৰত হয় নিশ্চয় দুখীয়া মানুহ কিমান টকাৰ ভিতৰত মানে সিহঁতে হয় মানে সিহঁতে এফৰ্ড কৰিব পাৰিব নে নাই সিহঁতে দিব পাৰিব নে নাই পইচাখিনি যোগাৰ কৰিব পাৰিব নে নাই আচলতে কথা হ'ল যে সদায় মানে এইটো ক'ম যে আগতে যদি আপোনাৰ আল্ট্ৰাচাউণ্ড কৰা আছে তেতিয়াহ'লে আপুনি য'ত যে আল্ট্ৰাচাউণ্ড কৰিছিল এই গাড়ী ভাড়াৰ অহা যোৱাৰ পইচা দি আপোনাৰ চিকিৎসাই শেষ হৈ যাব চিকিৎসা শেষ হৈ যাব এজ পাৰ চিটুৱেশ্যন বহুত ক্ষেত্ৰতে মানে চিকিৎসাৰ ভিতৰত চাইছোঁ বহুত দুখীয়া মানুহ আহিছে পইচা নাই আহি কৈ দিছে যে পইচাই নাই এতিয়া আপুনি কি কৰিব এইটো নহয় আপোনালোকৰ যোগেদি মই এইটো কথা জনাব খুজিছোঁ মই যে আচলতে প্ৰত্যেকজন ডক্টৰৰ মানুহৰ ভিতৰত হাৰ্ট এটা আছে কিন্তু প্ৰত্যেক ডক্টৰৰ হাৰ্ট আছে ইম'শ্যনো আছে আৱেগ আছে আৰু দুৱাও বিচাৰে গতিকে এনেকুৱা আছে বহুত বেমাৰীক মানে ঔষধো দিয়া হৈছে গাড়ী ভাড়াও দিয়া হৈছে সেইবুলি মই ক'ব খোজা নাই যে মই এনেকুৱাও দিওঁ নেকি তেতিয়াহ'লে এনেকুৱা মানুহ আহিব নহয় কিছু ক্ষেত্ৰ বিশেষে এনেকুৱা হয় এতিয়া আমি চাওঁ সেইবিলাক লক্ষ্য ৰাখি এইটো ধনী মানুহ বুলি বেছি পইচা লওঁ আকৌ গৰীব মানুহ বুলি এনেই দিওঁ এইটো কথা নহয় কাৰণ ঔষধৰ এটা প্ৰাইচ আছে মই এজন ডক্টৰ তো মোৰো এটা মানে ফিচৰ কথা থাকে গতিকে কেতিয়াবা এৰা ধৰাৰ মাজত হৈ যায় এতিয়া ঔষধৰ দামটো মানে একজেক্ট দামটো ক'ব নোৱাৰি মানে এজ পাৰ চিটুৱেশ্যন 23 তাৰিখৰ যিটো চিকিৎসা শিবিৰ এই সন্দৰ্ভত আপুনি অলপ জনাব 23 তাৰিখৰ চিকিৎসা শিবিৰত মানে ডায়েবেটিছৰ যিটো পৰীক্ষা এতিয়া চব মানুহ আহি যদি ডায়েবেটিছেই চেক কৰিব খোজে সেইটো নহয় আচলতে মানে সদায় ব্যক্তিসকলক ক'ব খুজিছোঁ ফ্ৰী মানে এনেকুৱা নহয় যেন মই যাই অন্যৰ মানে স্বাৰ্থত আঘাত কৰোঁ মানে এনেকুৱা বহুত মানুহ আছে এই বেচাৰা 50 টকা এটা দি মানে টেষ্টটো পৰীক্ষা কৰিব নোৱাৰে সেই ব্যক্তিক অলপ আগুৱাই দিয়া আৰু মোৰ ব্লাড চুগাৰ নাই তেওঁ মানে ফ্ৰী যিহেতু চিকিৎসা কৰাম এইটো নহ'ব নালাগে একচুৱেলি হিউমেনিটি গ্ৰাউণ্ড চবৰে থাকিব আৰু ওচৰ চুবুৰীয়া ৰাইজক বা জনা শুনা মানুহক আমি এটা কথা আহ্বান জনাম যে চিকিৎসা শিবিৰটো মোৰ ক্লিনিকত হৈ আছে মোৰ বস্তু এইটো নহয় আপোনালোকৰ বস্তু গতিকে আপোনালোকে এইবিলাক চম্ভালি ল'ব লাগিব পৰিস্থিতিবিলাক নিয়ন্ত্ৰণ কৰিব লাগিব আমাৰ এৰিয়াত যাতে পুলিচে আহি নিয়ন্ত্ৰণ কৰিব নালাগে এনেকুৱা যদি কিবা আনফৰ্চুনেট কেনেকুৱা ঘটনা ঘটে আপোনালোকে নিয়ন্ত্ৰণ কৰিব আপোনালোকে অলপ সুবিধা কৰি দিব এতিয়া তিৰোতা মানুহ এজনী সেই চৰ্চাপুৰী অঞ্চলৰ পৰা আহিছে এই ৰাতিপুৱা আহি বহি আছে এতিয়া সবল সুস্থ মানুহ বাইকে দি আহিছে আহি প্ৰথম সোমাই গৈছে এই যে তিৰোতা মানুহজনী আগবেলাৰ পৰা পিছবেলালৈ বহি থাকি বেচাৰি হাহাকাৰ হৈ গুচি গৈছে নহয় ইয়াত যাতে কোনো হাহাকাৰত পৰিব নালাগে চবেই লক্ষ্য ৰাখিব আহ্বান এইটোৱেই কৰিম যে প্ৰত্যেকেই আহক আৰু প্ৰত্যেকেই মানে মিলা মিছাৰ মাধ্যমত মানে চিকিৎসা সেৱা লৈ যাওক এতিয়া ধৰক হাজাৰৰ ভিতৰত
মানে যদি 1-2 মিনিটও দিব পৰা নাযায় তে বেমাৰটো আৰু সুধিবতো লাগিব, নামটোতো সুধিব লাগিব, এটা সময় লাগিব। গতিকে এই নিয়ন্ত্ৰণটো আপোনালোক যদি বজাই ৰাখি চলক। এতিয়া এইটো মানে মোৰ প্ৰথম হেৰি হ'ব, শিবিৰ হ'ব। হয়তো পৰৱৰ্তীৰ কাৰণে আমি ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিম, পৰৱৰ্তী কেনেকৈ কি কৰা যায়, ক'ত কৰা যায়, কেনেধৰণে কৰিলে ভাল। ক্লিনিকটোৰ আচলতে এড্ৰেছটো ক'ত আছে? এইটো ড্ৰিম লজৰ অপজিট, হস্পিটেল ৰোড ড্ৰিম লজৰ অপজিট, এইটো বচাকপট্টি বুলি কয়। ক্লিনিকৰ নামটো শিফা হোমিও ক্লিনিক। ইয়াত আমাৰ এপইণ্টমেণ্ট নাম্বাৰ দিয়া থাকিব। আজি বুকিং হ'ব, অনলাইন বুকিং হ'ব। আৰু অনলাইন বুকিং সেইকাৰণে লোৱা হৈছে যে মানে মানুহখিনি যাতে মানে চিষ্টেমেটিক, যেনেকৈ আপুনি 1 নম্বৰত নাম দিছে, গতিকে আপুনি 9টাৰ আগতে অহাৰ চেষ্টা কৰিব, যেন আপুনি লাইনত আহি খাৰা হ'ব পাৰে। যেতিয়া নামেই দিয়া নাই, আপুনি নাম লিখাই নাই, আহি নতুনকৈ নাম লিখাইছে, আৰু কোনোবা হয়তো 2-3 দিন আগতে নাম লিখাইছে, সিহঁতৰ লগত যাতে আপোনাৰ এটা পাৰ্থক্য। সেই মানুহখিনিতো আগৰ পৰাই প্ৰিপেৰেশ্যন লৈ আছিলে। সেই হিচাপে আমি নাম্বাৰ ৱাইজ মাতিম, নাম্বাৰ ৱাইজ লাইন কৰাই দিম। হয়তো এনেকুৱা আছে আমাৰ ওচৰ পাজৰৰ 2-এজন মানুহক মানে এই ক্ষেত্ৰত মানে সহায় কৰিব দিম। সেই হিচাপে কোনো মানুহ হুলস্থুল পৰিৱেশৰ সৃষ্টি নকৰি ধীৰে স্থিৰে ঔষধখিনি লৈ নিয়মীয়াকৈ যাব পাৰে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে যি হোমিঅ'পেথিক চিকিৎসক ডক্টৰ গিয়াছুদ্দিন আহমেদ। আমি কিডনীত পাথৰ হোৱাৰ যি ৰোগ, সেই ৰোগৰ সম্বন্ধে আমি আলোচনা কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠান আচলতে এটা ৰোগক লক্ষ্য কৰি আমি বিভিন্ন চিকিৎসকৰ ওচৰত যাম, আৰু সেই চিকিৎসা কেনেকৈ আচলতে দিয়া হ'ব সেই সন্দৰ্ভত আমি এই স্বাস্থ্য বাৰ্তাত আমি আলোচনা কৰিম। আৰু ইতিমধ্যে আপোনালোকে শুনিছে 23 তাৰিখত আচলতে বিনামূলীয়া স্বাস্থ্য শিবিৰ পতা হৈছে। এই শিফা হোমিঅ' ক্লিনিক যি খাৰুপেটীয়া চিণ্ডিকেটৰ যি ড্ৰিম লজ আছে, ড্ৰিম লজৰ অপজিটত আছে। আৰু আপোনালোকে এই যি বিনামূলীয়া স্বাস্থ্য শিবিৰ যি পাতিছে 23 তাৰিখে, আপোনালোকে অনলাইন যোগে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। ভিডিঅ'ৰ স্ক্ৰীণত আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। আপোনালোকে এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আপোনালোকে আগতীয়াকৈ বুকিং কৰিব পাৰিব, য'ত নেকি আপোনালোকে কেইবাটাও আচলতে ৰোগৰ বিনামূলীয়া চিকিৎসা সেইদিনা আচলতে চোৱা চিতা কৰা হ'ব। গতিকে আপোনালোকে আহক খাৰুপেটীয়া চিণ্ডিকেট ড্ৰিম লজৰ অপজিটত শিফা হোমিঅ' ক্লিনিকত। তো ইমান পৰা আপোনালোকে চাই আছিলে টি নিউজ অসম, মই তুফাজ্জল হক।